Good morning. আজি মোৰ ব্লকত ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ লগত ৰুটিৰ লগত খাবলৈ মই পনীৰৰ এটা ৰেচিপি দিছো চাব কেনেকুৱা লাগে জনাব থ্যাংক ইউ ৰেচিপিটো পনীৰৰ ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই পিয়াজ লসুন আদাৰ পেষ্ট তেলত ঢালি দিলো ভালদৰে লৰাই লোৱাৰ পিছত মই পুনৰ হোমমেড টমেটোৰ পেষ্ট অকমান ঢালি দিলো টমেটোৰ পেষ্ট ঢালি দিয়াৰ পিছত মই ভালদৰে মছলাখিনি লৰাই ললো তাৰ পিছত মই সান কোম্পানীৰ ধনিয়া পাউডাৰ 1 চামুচ ঢালি দিলো তাৰ পিছত মই চিলি পাউডাৰো 1 চামুচ ঢালি ললো তাৰ পিছত মই পৰিমাণ অনুযায়ী অলপ মই হালধি ঢালি দিলো তাৰ পিছত অকমান গৰম মছলাও দিলো গুটেখিনি ফ্ৰাই হোৱাৰ পিছত মই অলপমান পানী ঢালি দিলো মছলাখিনি ফ্ৰাই হোৱাৰ পিছত মই পনীৰখিনি মছলাত ফ্ৰাই কৰি ললো ফ্ৰাই কৰি লোৱাৰ পিছত অকমান পৰিমাণ অনুযায়ী পানী ঢালি উতলিবলৈ দিলো উতলিবলৈ দিয়াৰ পিছত মই সানৰাইজ কোম্পানীৰ পনীৰ মছলা দিলো তাৰ পিছত মোৰ লাষ্টত মই ক্ৰীম ঢালি মোৰ পনীৰৰ ৰেচিপি কৰিলো